হৈছে প্লাষ্টিক হৈছে এলাক্সি কৰাবিলাকৰ এটা শ্লোগান আছে জিন্দগীকে সাথ দি জিন্দগীকে বাদ পলিথিন বা প্লাষ্টিকটো আমাৰ এনেকুৱা হৈ গ'ল জিন্দগীকে সাথ দি জিন্দগীকে বাদ দি মানে মানুহ মৰিলে যে সকাম চকাম পাতে সকামত ভকত কৰি প্ৰকাশ দিয়ে প্ৰকাশ কৰি প্লাষ্টিকতে লৈ যায় হয় নাই আজি ধৰক বেবী এটা এইবিলাকক আমি ফিডিং কৰা হয় ফিডিংটো কিহৰ পৰা আহে প্লাষ্টিকৰ হয় কাৰণ কেঁচুৱাকে জন্ম হৈয়ে সি নিউবৰ্ণ বেবী এটাই মুখত প্লাষ্টিক লৈয়ে সি জীৱনটো প্ৰকাশ দিয়ে আৰু যদি মানুহ মৰে ঢুকাই সকামত পৰিস্থিতি সকামৰ প্ৰকাশখিনিও এটা প্লাষ্টিকৰ কাৰণ প্লাষ্টিকটোক আমি এনেকুৱা ধৰণৰ হৈ গৈছে আমাৰ জীৱনৰ এটা অংশ হৈ গৈছে আমি তাক এভইড কৰিব নোৱাৰোঁ আমি তাত ট্ৰেপত সোমাই গৈছোঁ আৰু চবতকৈ ডাঙৰ কথা কি প্লাষ্টিকৰ যেতিয়া বস্তুবিলাক আমি খাওঁ প্লাষ্টিকৰ পৰা কি হয় খাদ্য বস্তু লৈ প্লাষ্টিকৰ এটা পাৰ বস্তু লৈ মাইক্ৰ' প্লাষ্টিক বা নেনো প্লাষ্টিকটো খাই কিমান বডিত আমাৰ আমি নাজানো আমাৰ বডিত কিমান কি নেনো প্লাষ্টিক কাৰণ আমি প্লাষ্টিকৰ বস্তু হওক বটলটো হওক চিপছৰ পৰা আৰম্ভ কৰি যিমানখিনি বস্তু খাওঁ পানী খাওঁ এইবিলাক খাওঁ মিনাৰেল ৱাটাৰ আমি কিনি খাওঁ গোটেই দিনত ৰ'দত কৰি থাকে মানে দিনত যিটো ৰ'দত কৰি থাকে সেই ৰ'দত গৰমত প্লাষ্টিকৰ পৰা গৈ পানী প্লাষ্টিক আহি পেলাই পানী সোমাই থাকে তাৰ কথা মাইক্ৰ' প্লাষ্টিক সেই মাইক্ৰ' প্লাষ্টিকবিলাক আমাৰ বডিত সোমাইছে যাৰ কাৰণে আমি আনকি এনেকুৱা আছে নিউবৰ্ণ বেবী অকল মাকৰ কি থাকে নিউবৰ্ণ বেবীৰ বডিত মাইক্ৰ' প্লাষ্টিক পোৱা গৈছে তাৰমানে চব ব্ৰেষ্ট ফিডিং আছে তাৰমানে মাকৰ বডিৰ বডি চেচুৰেট হৈ আছে মাকৰ বডিত আছে সেইকাৰণে বেবীটো পাইছে বেবীটো বেলেগৰ পৰা বজাৰৰ কিবা মাকৰ এতিয়াই কাটে তাৰ বডিটো কম মাকৰ আছে গতিকে কথাটো বুজিছোঁ গতিকে আজি কিন্তু মোৰ এটাই বাৰ্তা আছে আমি খোৱা বস্তুটো সেই প্লাষ্টিকৰ খোৱাটো বনাই কেতিয়াবা কি হয় কিছুমান জেগাত যাওঁ চাহ কাপ খাবলৈ মন সৰু সৰু জেগাত ৰাস্তাৰ কিনাৰত য'ত খাই খাই দিব নহয় এবাৰ দেখিব প্লাষ্টিকৰ গিলাছত গৰম চাহ দিছে কিন্তু আটাইতকৈ ডেঞ্জাৰাছ বস্তু প্লাষ্টিকৰ গিলাছত তুমি এপেকেট ঠাণ্ডা পানী এখন খালেও গৰম বস্তু কেতিয়াও খাব নালাগে আমাৰ এইবোৰ যে পেকিং বস্তু আহিব আমাৰ এইবোৰ পৰা প্লাষ্টিকৰ পৰা পেকিং প্লাষ্টিকৰ পেকিং কৰি দিয়ে গৰম বস্তু ইমান ভয়ানক আমি ইমান দাম দি কিনি খাওঁ তাৰপাছত কি কিনিছোঁ মাইক্ৰ' প্লাষ্টিক দুটামানৰ কাৰণে বজাৰ গতিকে আমি পৰাপক্ষত আমি প্লাষ্টিকৰ ব্যৱহাৰটো মাত্ৰামান কমাবলৈ যত্ন কৰিব লাগে যে আমি কাগজেৰে খাওঁ হয় নহয় কলপাতত খাওঁ আগতে আমি বিয়াবোৰলৈ সেই যে পাতত খাইছিলোঁ বজাৰত বাঁহৰ কিছুমান পাইছে নহয় বাঁহৰ পিলামে পৰা পাতত দিয়ে সেইটো কাঠ হয় গছৰ কাঠ সেইটো অন্তত বহুত ছেফ আছিলে আজিকালি কি হৈ গ'ল এইবোৰ ফাৰ্মলৈ আহিলোঁ ফাৰ্মলৈ আমি খাওঁ কিমান ডেঞ্জাৰ কিমান আমাৰ কাৰণে হাৰ্মফুল আমি খাই আছোঁ গতিকে পৰাপক্ষত আমি সেই হাৰ্মফুল এলিমেণ্টছবিলাক আমি এভইড কৰিব লাগে আৰু আমি মানুহবিলাক ক'ব লাগে এতিয়া আমাৰ ৰিচেণ্টলি এটা ষ্টাডি বিলাক আমাৰ নৰ্থ ইষ্টৰ ভিতৰত কেঞ্চাৰৰ পৰিমাণটো কেঞ্চাৰ আমাৰ কেঞ্চাৰ পেচেণ্ট বহুত বেছি হৈছে আগতে মানুহৰ ধাৰণা আছিলে কেঞ্চাৰ কি হয় কিবা কিবি চিগাৰেট খাই বিড়ি চাদা খোৱা এইবিলাক মানুহৰ এনেকুৱা ধৰণৰ হৈছে বস্তুটো আজিকালি এনেকুৱা ধৰণৰ কেঞ্চাৰ হৈছে যে এইবিলাক কথা দুদিনে কোনো নিকটিনৰ ওচৰত নোযোৱা নহয় তাৰ মূল কাৰণটো হ'ল প্লাষ্টিক প্লাষ্টিকৰ বস্তুটো আমি খাব নহয় পানী খাওঁ অন্য খোৱা বস্তুবিলাক প্লাষ্টিকৰ কণ্টেইনাৰত আনিবলৈ খাওঁ বা ঘৰত আমি প্লাষ্টিকৰ যি চিংগল ইউজ বটলবিলাকক আমি ইউজ কৰিয়েই থাকোঁ তাক মাল্টিপুল ইউজ কৰি থাকোঁ যিটো একচুৱেলি বনোৱা হৈছিলে ফৰ চিংগল ইউজ এবাৰ ব্যৱহাৰ কৰিলে পেলাই দিব লাগে কিন্তু আমি বটলটো মৰম লাগি তাক ধুই আকৌ তাত পানী খাওঁ পেলাবলৈ মন নাযায় হয় নহয় ইমানে ধুনীয়া বটল এটা দিয়ে আমি মই দেখিছোঁ পানী খোৱা গিলাচত ধুই লৈ যাব ধুনীয়া ডাঠ গিলাচ থাকে পানী খোৱা অলপমান ধুনীয়া কালাৰটো চলি হৈ থাকে ডাঠ হয় সেইটো মানে এইবোৰ ভাল গিলাচৰ নিচিনা বহুতে কিন্তু ধুই মেলি থৈ দিয়ে আকৌ খাই কিন্তু আমি একচুৱেলি সেইটো চিংগল ইউজ প্লাষ্টিক আছে আমি কি কৰিছোঁ তাক মৰমত ৰাখি পেলাই মাল্টিপুল ইউজ কৰি যাৰ ফলত কি হৈছে তাৰে মাইক্ৰ' প্লাষ্টিকছখিনি আমাৰ বডিলৈ আহি আছে যিমান পাৰে ইউজ কৰোঁ তাৰ পৰা কিন্তু প্লাষ্টিকছখিনি আমাৰ বডিলৈ গৈছে কিন্তু অসমত মাইক্ৰ' প্লাষ্টিক বা নেনো প্লাষ্টিক আমাক এতিয়া আহ্বান কৰিছে নেনো প্লাষ্টিক ইভাগে মই ছয় পলিউশ্যন কিবা কিবি মই ক'বলৈ যোৱাই কিন্তু আমাৰ হিউমেন হেল্থৰ কাৰণে
আমি প্রথম কাজ আমি স্বাস্থ্য ঠিকঠাক থাকবে আমার স্বাস্থ্য ঠিকঠাক থাকবে হলে আমি পরামর্শ প্লাষ্টিকের যে বস্তুবিলাক দিছোঁ এভইড কৰিব লাগিব আৰু এই মেছেজটো আমি যিমান পাৰে সিমান ডাউনকৈ চেষ্টাকৈ কৰিব আৰু মই ভাবিছোঁ আমাৰ ইয়াতে বৰ আৰ্থিক কথাৰ যিটো সাৰ্থকতা থাকিব তেতিয়াহে যেতিয়া আমি মানুহবিলাকৰ মাজলৈ এই মেছেজটো দিব পাৰিম যে আমি কিছু পৰিমাণে হ'লেও যিমানখিনি পাৰি প্লাষ্টিকটো ইউজ কৰিবৰ কাৰণে আমি মানুহক মানে বন্ধ কৰিব লাগে আৰু এটা কোৱা হৈছে যে বাই 2040 2040 চনৰ ভিতৰত আমাৰ যিবিলাক কোম্পানীয়ে প্লাষ্টিক ইউজ কৰি থাকে বা বনাই আছে তেওঁলোকে কোৱা হৈছে তোমালোকে ইউ টু ৰিডিউচ বাই 60%. 60% যদি এতিয়া যদি 100% হৈ আছে সেই 100% আমি 60% কমাবৰ কাৰণে প্লাষ্টিক বনোৱা কোম্পানীবিলাকে অলৰেডি মমেণ্টাম বা আল্টিমেটাম দি কৰা আছে বাই 2040 তেওঁলোকে কৰিব লাগিব আৰু তাৰ জেগাত আমি যিটো ৰিচাইক্লিং কিছুমান মেটেৰিয়েল থাকে তাক আমি ৰিচাইক্লিং কৰিব পাৰোঁ সেইবিলাক বস্তু ব্যৱহাৰ কৰিব লাগে প্লাষ্টিকবিলাক সাধাৰণতে কিমান দিনৰ পিছত ডিগ্ৰেড হ'ব কোনো গেৰেণ্টি নাই কিছুমানে কয় প্লাষ্টিক মেবি 500 years কিছুমানে কয় নট 500 কিছুমানে মোৰ 500 মেবি 1000 years 1000 বছৰ মাটিত তলত থাকিলেও প্লাষ্টিকটো মাটিত নিৰ্ভৰ নাযায় তেতিয়াহ'লে কি হ'ব সেই প্লাষ্টিকবিলাকে আমাক বহুত সন্মুখীন কৰিছে এতিয়া সাগৰ তলি যিবিলাক এনিমেলছবিলাক আছে কাটি নাযায় গতিকে শুই উঠিয়ে আমি প্লাষ্টিকৰ বস্তু একদম ৰাতিপুৱালৈকে আকৌ ব্ৰাছ কৰোঁতে আকৌ সেই প্লাষ্টিকখন লৈ পেলাই গতিকে আমি সেইটো আমি তাৰ পৰা কেনেকৈ নাথাক পাম কিন্তু ব্ৰাছ কৰা থাকিব নোৱাৰোঁ আগতে মনটো আমি গাঁৱত এখন ব্যৱহাৰ পাৰোঁ যিহেতু আমি ঘৰত ঘৰতে ব্ৰাছৰ কাৰণে আছিলে কি আছিলে সৰুবা গছৰ সৰুৱা গছৰ ঠাই নিম গছৰ ঠাই নিম গছৰ ঠাই ইমান লগাই গ'ল সৰু থাকে মানে মাৰে সেইটো বহুত উপকাৰী নিম গছৰ ঠাইৰে যদি চাফা কৰোঁ তেতিয়া আৰু হেল্থ বেনিফিট কি হয় এই নিম গছৰ যিটো কেমিকেল থাকে বা যিটো উপকাৰী থাকে আমাৰ মুখৰ ভিতৰত এটা যিমানখিনি মানে অপকাৰী যিমানখিনি মানে হেৰি থাকে এলিমেণ্টছ থাকে সেইবিলাক নাইকিয়া দাঁত পকাই থাকে নিম ঠাইৰে দাঁত মানুহৰ কেতিয়াও দাঁত থাকে গতিকে সেইবিলাক আমি নেচাৰেলি কৰা আছিলে কিন্তু তাৰপিছত যেতিয়া এখন কোনে বিক্ৰী আকৌ গৈ নিম ঠাই কাটি দিব লাগিব আমাৰ ঘৰত যদি কুকুৰা আহিব কোনে কাম থাকে আমি সৰুতে দেখা পাওঁ পিছত যেতিয়া আমি এইটো ধৰিলোঁ বাছত ধৰি গ'লোঁ আহিব নিম ঠাই কিনিব দিছিলোঁ আমি কুকুৰা চিৰিজটো চিবা এটা হওক কলগেটৰ দিন এটা হওক ধৰি দিয়া পাইছোঁ গতিকে আমি কি কৰিলে আমি চামহাও সেই ট্ৰেকত সোমাইছোঁ প্লাষ্টিকত ট্ৰেকত সোমাইছোঁ আমি ওলাব পৰা হয় নহয় এতিয়া বজাৰবিলাকত মন কৰা যায় যে পলিথিন বেগ বিক্ৰী কৰিব লাগে কিন্তু সম্ভৱ নহয় কিন্তু মাজে মাজে ওলাই অলপমান ধামাকা দিয়ে দোকানীবিলাকৰ টকা ভৰাই দিয়ে কেইদিনমান কিবা অলপ নাই আকৌ ওলাই আৰু এটা কথা কি এনেই মন কৰিছিলোঁ মই কওঁতে সেইটো শুনিলোঁ আগতে বজাৰলৈ যোৱা লাগিলে মানে বজাৰত নোহোৱা বজাৰতে নোহোৱা সেই মানুহ যায় এঘাৰখন পলিথিন লৈ এই যে পাঁচ পলিথিন যে পলিথিন আকৌ দছৰাই চৰত যে পলিথিন তাকে যদি আমি ঘৰৰ পৰা মোনা লৈ যাওঁ তাতে চব ভৰাই লৈ মানে বিজ্ঞানে মইতো মোনা লৈ যাব সেইটো পলিথিন বস্তু একেবাৰে উপায় নোহোৱা বস্তু কি কৰিলে মাছ হয় নালাগে মাছৰ কাটিব নোৱাৰে নোৱাৰোঁ আমি একেদিনে পলিথিন নোৱাৰোঁ সেইটো সম্ভৱ নহয় কিন্তু সেই কাম চবে যদি কৰিব লাগে চবে যদি কৰোঁ কম বেছি কৰিম তেতিয়া মোৰ ধাৰণা বহুতখিনি সমস্যা আমাৰ সমাধানটো আমাৰ আমি কৰিব পাৰিম বজাৰলৈ যাতে আমি ভাবি কৰোঁ সকলোৱে কোনে ঘৰত মানুহে কৰা যে বজাৰলৈ কমপ্লিট সেই আমাৰ পলিথিন বগা পলিথিন বগা পলিথিন আমি কৰিব পাৰোঁ একেবাৰে উপায় নহয় বেলেগ আৰু এবাৰ এনেকুৱা আছে মই ইলেকশ্যন